নমস্কাৰ প্ৰিয় দৰ্শক শ্ৰোতা আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে আমি জীৱন যাত্ৰাই দৈনিক ৰাশিফল শিতানত লৈ আহিছো আজিৰ দিনটোৰ ৰাশি অনুযায়ী ফলাফলসমূহ আজি আহিন মাহৰ 14 তাৰিখ শুক্ৰবাৰ ইংৰাজীৰ 2021 বৰ্ষৰ অক্টোবৰ মাহৰ 1 তাৰিখ আজি সূৰ্যোদয়ৰ সময় 5:18 আৰু সূৰ্যাস্তৰ সময় 5:06 আজি তিথি হৈছে কৃষ্ণা দশমী তিথি নিশা 11:05 পিছত কৃষ্ণা একাদশী তিথি হ'ব নক্ষত্ৰ পুষ্যা নক্ষত্ৰ নিশা 2:58 পিছত অশ্লেষা নক্ষত্ৰ হ'ব আজি জন্ম হোৱা শিশুসকলৰ কৰ্কট ৰাশি বিপ্ৰবৰ্ণ আৰু দেৱগণ হ'ব নিশা 12:47 পিছত ভূমিষ্ঠ হোৱা শিশুসকলৰ ৰাক্ষকগণ হ'ব আনহাতে আজিৰ দিনটোত মৃতকে দুখ নাপায় যাত্ৰা পশ্চিম দিশৰ বাহিৰে আজিৰ দিনটোত যাত্ৰা অন্য দিশসমূহত শুভ দেখা যায় শুভ কৰ্ম নামকৰণ নৱবস্ত্ৰ পৰিধান দেৱতা গঠন ক্ৰয় বাণিজ্য বীজ ৰোপণ বৃক্ষাদি ৰোপণ ধান্য ছেদন ধান্য স্থাপন ধান্য বৃদ্ধিদান কাৰখানা আৰম্ভ কুমাৰী নাসিকা বেদ বাহন ক্ৰয় বিক্ৰয় কম্পিউটাৰ নিৰ্মাণ আৰু চালত আদি শুভকৰ্ম দেখা যায় বিবিধ শ্ৰাদ্ধ দশমীৰ একোদিষ্ঠ আৰু সপিণ্ডন এতিয়া জানো আহক আজিৰ দিনটোৰ বিশেষত্ব আজি শ্ৰী শ্ৰী শাৰদীয়া দুৰ্গা দেৱীৰ কৃষ্ণা দশমী বিহিত পূজা প্ৰতিষ্ঠা আনহাতে আজি আন্তৰ্জাতিক ৰক্তদান দিৱস খাদ্যৰ দিশত আজি দশমী তিথি হোৱা হেতুকে কলমৌ শাক খোৱা নিষেধ এতিয়া আহিছো আজিৰ দিনটোৰ ৰাশিফলসমূহলৈ আপুনি যদি জীৱন যাত্ৰাৰ এই ৰাশিফল শিতানটো ভাল পায় তেন্তে নিশ্চয়কৈ লাইক কৰিব আমি প্ৰেৰণা পাম আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব এতিয়া আহিছো ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেষ ৰাশিলৈ আজিৰ দিনটো মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ দিন আপোনাৰ আজি আকস্মিক ধন লাভৰ যোগ দেখা যায় কৰ্মক্ষেত্ৰত বহুদিনে ৰৈ থকা কাম আপুনি বন্ধুৰ সহায়ত সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব ব্যৱসায়ীসকলে খৰচৰ ক্ষেত্ৰত সাৱধান হওক ঘৰুৱা দিশত মাতৃৰ স্বাস্থ্যৰ যত্ন লোৱাটো আৱশ্যকীয় যদি আপুনি আজি কোনো কৰ্মৰ বাবে দূৰ যাত্ৰা কৰে তেন্তে বাহন আদি ব্যৱহাৰ কৰোঁতে সাৱধান হওক বিদ্যাৰ্থীসকলৰ আজিৰ দিনটো মধ্যম ফলদায়ক নিবনুৱাসকলে কোনো পিতৃতুল্য ব্যক্তিৰ সহযোগ লাভ কৰিব পাৰিব স্বাস্থ্যৰ দিশত আজিৰ দিনটো বিশেষ শুভ বুলিব নোৱাৰি কিয়নো সৰু সুৰা শাৰীৰিক আঘাতে আপোনাক আমনি কৰিব পাৰে তথাপিও চিন্তাৰ বিশেষ কাৰণ নাই প্ৰেমত আপোনাৰ আজি আনন্দই বিৰাজ কৰিব মেষ ৰাশিৰ জাতক জাতিকাসকলে হনুমান চালিসা জপ কৰিলে অথবা হনুমানক স্তুতি কৰিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব মেষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং ৰঙা সেউজীয়া আৰু গোলাপী শুভ সংখ্যা 1 8 আৰু 9 শুভ ধাতু হৈছে তাম আৰু সোণ আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব ধন্যবাদ এতিয়া আহিছো বৃষ ৰাশিলৈ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো সামগ্ৰিকভাৱে শুভ আপুনি আজি কৰ্মক্ষেত্ৰত অধিক কষ্ট কৰাৰ ফলত ভাল পৰিণাম পাবলৈ সক্ষম হ'ব যিকোনো কামত আপোনাৰ আজি প্ৰচেষ্টা অব্যাহত থাকিব নতুন প্ৰকল্প আৰম্ভ হোৱাৰ যোগ দেখা যায় কৰ্মস্থানত নতুনত্বৰ প্ৰৱেশ দেখা যায় কৰ্মস্থান পৰিৱৰ্তন হোৱাৰো যোগ দেখা যায়
ব্যৱসায়ীসকলে আজিৰ দিনটোত জটিল সমস্যা সমাধান কৰিবলৈও সমৰ্থ হ'ব। আজিৰ দিনটোত আপোনাৰ মনত ৰচনাত্মক বিচাৰ বিশ্লেষণে প্ৰভাৱ পেলাব। ঘৰুৱা দিশত আপোনাৰ আজিৰ দিনটো সন্তোষজনক। ছাত্ৰ-ছাত্ৰী আৰু নিবনুৱাসকলে নিজৰ অধ্যয়নত অথবা কৰ্মত গুৰুত্ব দিলে উপকৃত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ আজি মূৰৰ বিষ বা ডিঙিৰ বিষ আদি হোৱাৰ আশংকা দেখা যায়। প্ৰেমৰ দিশত আপোনাৰ আজি প্ৰতিকূল পৰিৱেশে বিৰাজ কৰিব। আপুনি আজি শনি দেৱতাৰ জপ কৰিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু বগা। শুভ সংখ্যা 3 আৰু 7। ধাতু হৈছে সীসা। আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। সাহিত্য, সংস্কৃতি, ক্ৰীড়া আৰু সামাজিক দিশত জড়িত ব্যক্তিসকলৰ সন্মান বৃদ্ধিৰ যোগ। ব্যৱসায়ীসকলে আনৰ বাবে ঈৰ্ষাৰ পাত্ৰ হ'ব পাৰে। কৰ্মস্থানত গৰ্বিত হ'লেও অহংকাৰ ত্যাগ কৰক। পাৰিবাৰিক দিশত জীৱনসংগীৰ হেৰুৱা স্নেহ লাভ কৰিবলৈ সক্ষম হ'ব। আকস্মিক প্ৰিয়জনৰ সান্নিধ্য আপুনি আজি লাভ কৰিব। ঘৰুৱা দিশত পিতৃ-মাতৃৰ শুভ দেখা যায়। নিবনুৱাসকলে স্বাৱলম্বিতাৰ প্ৰতি আগ্ৰহী হোৱা দেখা যাব। প্ৰেমত পাৰস্পৰিক সন্মান বৃদ্ধিৰ যোগ, লগতে প্ৰেমাস্পদৰ লগত আপুনি আজি আনন্দৰ সময় কটাবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দিশত আপুনি পাৰ্যমানে চৰ্বিযুক্ত আহাৰ পৰিত্যাগ কৰক। আপুনি ৰাতিপুৱা সূৰ্য প্ৰণাম কৰিলে বহু ৰোগৰ পৰা হাত সাৰি থাকিব পাৰিব। মিথুন ৰাশিৰ অধিপতিসকলে গণেশ দেৱতাক স্মৰণ কৰি দিনটো আৰম্ভ কৰিলে বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। মিথুন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা। শুভ সংখ্যা 5 আৰু 9। শুভ ধাতু হৈছে সোণ, ৰূপ আৰু সীসা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ অধিপতিসকলৰ বাবে আজিৰ দিনটো মংগলজনক। তথাপিও আপোনাক আজি অতি চিন্তিত দেখা যাব। কৰ্মক্ষেত্ৰত নতুন ফলপ্ৰসূ পথৰ বাবে আপুনি গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হ'ব। ব্যৱসায়ত পৰিৱেশ পৰিস্থিতিয়ে বাধাৰ সৃষ্টি কৰিব পাৰে। আপুনি বুদ্ধি প্ৰয়োগ কৰিলে উপকৃত হ'ব। আৰ্থিক দিশত আপোনাৰ আজিৰ দিনটোত ব্যয় বৃদ্ধি পাব। পাৰিবাৰিক দিশত জীৱনসংগীৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাব। সন্তানৰ ভৱিষ্যতক লৈ আপোনাক আজি তৎপৰ হোৱা দেখা যায়। আজিৰ দিনটোত যদি আপুনি কিবা স্থায়ী বা অস্থায়ী সম্পদ ক্ৰয় কৰে তেন্তে আপুনি লাভৱান হ'ব। নিবনুৱাসকলৰ মানসিক চাপ বৃদ্ধি পাব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে নিজ প্ৰতিভা বিকাশত গুৰুত্ব আৰোপ কৰিলে উপকৃত হ'ব পাৰিব। প্ৰেমৰ দিশত আপোনাৰ আজি প্ৰেমাস্পদৰ সৈতে মতানৈক্যতা হ'ব পাৰে, কিন্তু সেয়া চিৰস্থায়ী নহয়, সাময়িক হ'ব। আপুনি গণেশ দেৱতাক স্মৰণ কৰি দিনটো আৰম্ভ কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আপোনাৰ শুভ ৰং বগা আৰু আকাশী। শুভ সংখ্যা 4, 7 আৰু 10। শুভ ধাতু হৈছে ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলে বিতৰ্কৰ প্ৰতি সতৰ্ক হওক। সমস্যাৰ পৰা পলায়ন কৰাতকৈ সমস্যাৰ লগত সাহসেৰে মুখামুখি হওক।
আপোনাৰ ব্যক্তিত্বই শত্ৰুকো সময়ত বিচলিত কৰিব। কৰ্মস্থানত আনৰ উপদেশ নিজৰ ধৰণে প্ৰয়োগ কৰক। স্বাস্থ্য সম্বন্ধীয় কথাৰ ইচ্ছুকতা বৃদ্ধি পাব। পাৰিবাৰিক অথবা ঘৰুৱা দিশত কোনো সদস্যৰ সৈতে আপোনাৰ মনোমালিন্য হ'ব পাৰে। আপুনি কথা কওঁতে ভাবি চিন্তি ক'ব। যিকোনো সময়তে আপুনি প্ৰত্যুত্তৰ নিদিব। ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ভৱিষ্যতক লৈ শংকাত ভুগিব পাৰে। নিবনুৱাসকলৰ বহুদিনীয়া প্ৰচেষ্টাৰ ফলপ্ৰাপ্তিৰ যোগ। প্ৰেমত দিনটোৰ প্ৰথম ভাগত আপোনাৰ সন্দিহান পৰিস্থিতি আহিব যদিও মধ্যাংশৰ পৰা আনন্দই বিৰাজ কৰিব। আপুনি ভগৱান সত্যনাৰায়ণৰ আৰাধনা কৰিলে শুভ সংকেত লাভ কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মুগা। শুভ সংখ্যা 4, 7 আৰু 9। শুভ ধাতু হৈছে লোহা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। আপুনি আজি কৰ্মস্থানত নিজৰ ভাৱমূৰ্তিৰে চিন্তিত থাকিব যদিও সামগ্ৰিকভাৱে আপোনাৰ আজিৰ দিনটো শুভ দেখা যায়। আনৰ প্ৰৰোচনাৰ বলি হ'ব পাৰে, সেয়েহে কথা দিওঁতে, সিদ্ধান্ত গ্ৰহণ কৰোঁতে আৰু কিবা ক্ৰয় কৰাৰ আগত 10 বাৰ ভাবি লওক। ব্যৱসায়ীসকলে আনক অত্যাধিক বিশ্বাস নকৰিব। স্বাস্থ্যৰ দিশত আপুনি অতি সতৰ্ক হওক, কিয়নো আজি আপোনাৰ শাৰীৰিক দুৰ্বলতা আহিব পাৰে, সেয়েহে জিৰণিৰ প্ৰতি ধ্যান দিয়ক। ছাত্ৰ-ছাত্ৰীসকলৰ শাৰীৰিক বাধাৰ বাবে অধ্যয়নত গুৰুত্ব কমিব পাৰে। প্ৰেমত আনৰ কথাই প্ৰেৰণা দিব। নিবনুৱাসকলৰ কঠোৰ পৰিশ্ৰমৰ ফলপ্ৰাপ্তিৰ যোগ। আপোনাৰ আৰাধ্য দেৱতা গণেশক স্মৰণ কৰিলে আপুনি বহু বিপদৰ পৰা হাত সাৰিব পাৰিব, লগতে বিভিন্ন কৰ্মত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং গোলাপী। শুভ সংখ্যা 2, 8 আৰু 11। শুভ ধাতু হৈছে পান্না। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। আপোনাক আজি আনৰ কথাই ক্ৰোধান্বিত কৰিব পাৰে। ক্ৰোধ সম্বৰণ কৰি মৌনতা অৱলম্বন কৰক, অন্যথা বিবাদৰ সৃষ্টি হ'ব পাৰে। কৰ্মস্থানত আনৰ ভুলৰ বাবে অশান্তিৰ সৃষ্টি হ'ব। আপোনাৰ আজি কৰ্মস্থানত আনৰ ভুলৰ বাবে অশান্তি হ'ব পাৰে। ব্যৱসায়ীসকলে স্পষ্টবাদী হ'লেও কিছুমান কথা নোকোৱাই ভাল, অন্যথা শত্ৰুতাৰ সৃষ্টি হ'ব। ছাত্ৰ-ছাত্ৰীসকলে বন্ধুৰ লগত মতানৈক্যতাৰ সন্মুখীন হ'ব। নিবনুৱাসকলে আজিৰ দিনটোত আনৰ অপবাদৰ পাত্ৰ হ'ব পাৰে, সেয়েহে নিজৰ কষ্টত অটুট থাকক। প্ৰেমৰ দিশত আনৰ পৰা শুনা কথা বিশ্বাস নকৰিলে সম্পৰ্ক মসৃণ হৈ থাকিব। তুলা ৰাশিৰ অধিপতিসকলে দুৰ্গা মাক স্মৰণ কৰিলে অথবা দুৰ্গা মাক আৰাধনা কৰিলে বহু বিপদৰ পৰা হাত সাৰিব পাৰিব, লগতে আপোনাৰ জীৱনত থকা দুখ দুৰ্দশা আঁতৰ হ'ব। তুলা ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা 5, 7, 13 আৰু 15। শুভ ধাতু হৈছে তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো বিশেষ ভাল বুলিব নোৱাৰি, কিয়নো আপোনাৰ আজি শত্ৰুৰ লগত বিবাদ হ'ব পাৰে। কোনো চিন্তাৰ বাবে আপোনাৰ আজিৰ দিনটোত সময় ক্ষতি হ'ব পাৰে, সেয়েহে অযথা কথা চিন্তা কৰি নিজৰ বহুমূলীয়া সময় নষ্ট নকৰিব। কৰ্মক্ষেত্ৰত সাৱধানে চলিলে উন্নতিৰ যোগ দেখা যায়। আৰ্থিক দিশত আপুনি আজিৰ দিনটোত সচেতনতা অৱলম্বন কৰক।
ব্যৱসায়ীসকলে কোনো ব্যক্তিৰ দ্বাৰা উপকৃত হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ আজিৰ দিনটো শুভকাৰক হ'ব যদিও নিশাৰ ভাগলৈ কোনো চিন্তাত মানসিক কষ্ট পাব। নিবনুৱাসকলে সফলতা লাভৰ বাবে নতুন পৰিকল্পনা কৰা উচিত। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো মধ্যম ফলদায়ক। প্ৰেমৰ দিশত আপুনি আজিৰ দিনটোত সাৱধানতা অৱলম্বন কৰিলে উপকৃত হ'ব। আপুনি দুৰ্গা মাক স্মৰণ কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব। লগতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু সোণালী। শুভ সংখ্যা 3, 6 আৰু 9। শুভ ধাতু হৈছে সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ অধিকাৰীসকলে আজিৰ দিনটোত আপোনাৰ আৰাধ্য দেৱতা বিষ্ণুৰ নাম লৈ দিনটো আৰম্ভ কৰক। কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা আৰু কাৰ্যক্ষমতাই কৰ্মস্থলীত আপোনাক মৰ্যাদা বৃদ্ধি কৰিব। বাণিজ্যৰ লগত জড়িতসকলৰ সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব। পাৰিবাৰিক দিশত সন্তুষ্টিয়ে শান্তি দিব। শত্ৰুৰ মুখত আজি আপোনাৰ সুনাম শুনা যাব। নিৰ্মাণ কাৰ্যত তৎপৰতা বৃদ্ধি পাব। নিজৰ কাম তৎপৰতাৰে সম্পন্ন কৰিবলৈ যত্ন কৰক। নতুন পদক্ষেপত আপোনাৰ মনোযোগ বাঢ়িব। ছাত্ৰ ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ পৰিকল্পনা বৃদ্ধি পাব। নিবনুৱাসকলে অধিক সপোন দেখাতকৈ অধিক কষ্টপ্ৰিয় হ'বলৈ যত্ন কৰক। স্বাস্থ্য তথা মানসিক দিশত আপুনি আজি সুস্থ হৈ থাকিব। ধনুৰাশিৰ অধিপতিসকলে ভগৱান নাৰায়ণক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব। ধনুৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মাখন আৰু ক্ৰীম। শুভ সংখ্যা 2 আৰু 12। শুভ ধাতু হৈছে ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ অধিপতিসকলে সুন্দৰভাৱে দিনটো অতিবাহিত কৰিব পাৰিব যদিও ভৱিষ্যতক লৈ কোনো কথাই আপোনাক আজি চিন্তিত কৰি ৰাখিব। কৰ্মক্ষেত্ৰত গতানুগতিকতা অব্যাহত থাকিব। সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত আপুনি আজি দুমোজাত পৰা দেখা যাব। ব্যৱসায়ীসকলৰ লাভৰ যোগ। অবাঞ্ছিতভাৱে আপুনি আজি খৰচ কৰিবলগীয়া হ'ব। ঘৰুৱা দিশত ভাতৃ ভগ্নীৰ লগত সম্পৰ্ক মধুৰ হোৱা দেখা যায়। ছাত্ৰ ছাত্ৰীসকলৰ অধ্যয়নৰ ৰুচি হ্ৰাস পাব। সেয়েহে যোগ প্ৰাণায়াম আদিৰ চৰ্চা কৰক। নিবনুৱাসকলক আনৰ কৃতিত্বই সামান্য হতাশ কৰিব পাৰে। আপুনি নিজকে অধিক শক্তিশালী ৰূপত সাজু কৰিবলৈ যত্ন কৰক। তেতিয়া আপোনাৰো ভাগ্যৰ দুৱাৰ মুকলি হ'ব। প্ৰেমিক প্ৰেমিকাসকলক একেলগে বজাৰ আদি কৰাত আগ্ৰহী হোৱা দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত জ্বৰ কাহ হ'ব পৰা কাৰণৰ পৰা আপুনি আজি সাৱধানে চলক। আপুনি আৰাধ্য দেৱতা ভগৱান সদাশিৱক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বেঙুনীয়া আৰু সেউজীয়া। শুভ সংখ্যা 5 আৰু 7। শুভ ধাতু হৈছে লো। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো সাময়িকভাৱে জটিলতা দেখা যায়। কৰ্মস্থানত সমস্যা দেখা যাব। আনহাতে ব্যৱসায় বাণিজ্যৰ লগত জড়িত ব্যক্তিসকলৰ বাবে আজিৰ দিনটো মধ্যম ফলদায়ক। আৰ্থিক দিশটো আপোনাৰ আজি লাভদায়ক। পাৰিবাৰিক দিশত ঘৰলৈ কোনো সম্পদ আহিব পাৰে।
আপুনি আজি যান-বাহন আদিৰ পৰা সাৱধানে চলিবলৈ যত্ন কৰক। ছাত্ৰ-ছাত্ৰীসকলৰ অন্যমনস্কতা বৃদ্ধি পাব। সেয়েহে নিজৰ কৰ্মৰ প্ৰতি অৱহেলা নকৰিব। নিবনুৱাসকলে আজি মানসিক আৰু দৈহিক কষ্টত ভুগিব পাৰে। প্ৰেমত সম্পৰ্ক স্থাপনত ব্যাঘাত আহিব পাৰে। স্বাস্থ্যৰ দিশত আপুনি আজিৰ দিনটোত সামান্য দুৰ্বল অনুভৱ কৰিব পাৰে। আপুনি আপোনাৰ আৰাধ্য দেৱতা শিৱক স্মৰণ কৰিলে বিভিন্ন ক্ষেত্ৰত লাভৱান হ'ব পাৰিব। কুম্ভ ৰাশিৰ অধিপতিসকলৰ শুভ ৰং আকাশী আৰু বেঙুনীয়া। শুভ সংখ্যা 10 আৰু 11। শুভ ধাতু হৈছে সোণ আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশিলৈ। আজিৰ দিনটোত মীন ৰাশিৰ জাতক জাতিকাসকলৰ ব্যস্ততা বৃদ্ধি পাব যদিও আশানুৰূপ ফলপ্ৰাপ্তিত বিলম্বতা আহিব পাৰে। কৰ্মস্থানত পৰিৱেশৰ বাবে কিছু বিড়ম্বনাৰ সন্মুখীন হ'ব যদিও আপুনি তৎপৰ হ'লে কাৰ্যসিদ্ধি নিশ্চিত। ব্যৱসায়ীসকলে আনৰ বাবে অনাহক কষ্টৰ সন্মুখীন হ'লেও ব্যৱসায়ত গতানুগতিকতা অব্যাহত থাকিব। সামাজিক, ৰাজনৈতিক আৰু সংবাদকৰ্মীসকলে আনৰ ওপৰত নিজৰ প্ৰভুত্ব বিস্তাৰৰ সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব। পিতৃ-মাতৃৰ কথা শিৰোগত কৰি চলিলে উপকৃত হ'ব। পাৰিবাৰিক দিশত কোনো কথাই আপোনাক আজি অশান্তি দিয়াৰ সম্ভাৱনা দেখা যায়। ছাত্ৰ-ছাত্ৰীসকলৰ উচ্চাকাংক্ষা বৃদ্ধি পাব। নিবনুৱাসকলক আনৰ কৃতিত্বই প্ৰেৰণা প্ৰদান কৰিব। প্ৰেমিক-প্ৰেমিকাসকলৰ সম্পৰ্কৰ স্থায়িত্বক লৈ মনত শংকাৰ সৃষ্টি হ'লেও আপুনি প্ৰকাশ নকৰাই শ্ৰেয়। নিবনুৱাসকলে আজিৰ দিনটোত কষ্টৰ ফল লাভ কৰিবলৈ সমৰ্থ হ'ব পাৰে যদিও অত্যুৎসাহী নহ'ব। স্বাস্থ্যৰ দিশত আপোনাৰ মূৰৰ বিষ আদিৰ বাবে সামান্য অশান্তিৰ কাৰণ হ'ব। আপুনি শনি দেৱতাক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে নানা বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। মীন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা আৰু নীলা। শুভ সংখ্যা 2, 9 আৰু 13। শুভ ধাতু হৈছে সোণ। এনেদৰেই আপোনাৰ ৰাশিৰ ফল আমি সদায়ে আপোনাৰ ওচৰলৈ আনিবলৈ যত্ন কৰিম। আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম। কিবা যদি দিহা পৰামৰ্শ দিব বিচাৰে তেন্তে কমেণ্টত লিখি দিয়ক। আপোনাৰ পৰামৰ্শই আমাক অধিক কৰ্মশীল কৰিব। আপোনালোকে যদি আমাৰ এই শিতানৰ দ্বাৰা উপকৃত হৈছে তেন্তে আপোনাৰ বন্ধুবৰ্গ আৰু আত্মীয়কো ভিডিঅ'টি বিলাই দিয়ক। তেতিয়া তেখেতসকলো উপকৃত হ'বলৈ সক্ষম হ'ব। আপোনাৰ ৰাশিফল প্ৰতিদিনে জানিবলৈ অনুগ্ৰহ কৰি জীৱন যাত্ৰা চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে জীৱন যাত্ৰাৰ সমূহ পৰিয়ালে আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ।